পেজত আপোনাৰ নমস্কাৰ অমূল পেজলৈ আপোনালোকক মোৰ ফালৰ পৰা স্বাগতম জনালোঁ আৰু আজি আপোনালোকৰ আগত মই অমূলৰ পৰা প্ৰস্তুত এবিধ বিশেষ আহাৰ কঢ়াই পনীৰ বনাই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আহকচোন, তাৰ কাৰণে আমাক কি লাগে চাওক। এয়া প্ৰথমতে অমূল মালাই পনীৰৰ পেকেট এটা লৈছোঁ। তাৰপিছতে তাৰলৈ বাটাৰ আৰু ক্ৰীম লাগিব আৰু তাৰ লগত মছলা লাগিব বেছি পৰিমাণত আপোনাৰ ধনিয়া আৰু জলকীয়া, ডালচেনি, ইলাচি, লং কেইটামান আৰু জিৰা অকণ। তাৰ উপৰিঞ্চি লাগিব কেপচি, পিঁয়াজ আৰু বিলাহী, নহৰু। এয়া হ'ল আপোনাৰ পাত্তা আৰু এয়া হ'ল কাজু, অকণমান কাজু আৰু আলমণ্ড। ঠিক আছে, আমি এতিয়া আমাৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই মছলাখিনি গৰম কৰি লৈছোঁ। অকণমান সামান্য পৰিমাণত গৰম কৰি ল'লেই হ'ল। মোৰ আজি এই লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লাইভত আপোনালোকে সহযোগ কৰিলে মই নথৈ আনন্দিত হ'ম। আহকচোন, আমি অমূলৰ বহুত বস্তুৱে ব্যৱহাৰ কৰি থাকোঁ, হয়নে নহয়? গতিকে অমূলে এনেকুৱা এটা আমাক প্লেটফৰ্ম দিছে যে আমি কিবা এটা বনাম আৰু বেলেগক দেখুৱাম আৰু এটা সুন্দৰ এটা সঁহাৰি পাইছোঁ ইয়াৰ জৰিয়তে। গতিকে অমূললৈ আমাৰ ফালৰ পৰা বিশেষ ধন্যবাদ আৰু লগতে প্ৰিয়ংকা আৰু ৰুদ্ৰ, তোমালোকলৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। চাওকচোন মই কি ব্যৱহাৰ কৰোঁ। চীজ, তাজা আইচক্ৰীম, কেৰাহীটো প্ৰায় গৰম হৈছে, গতিকে মই মছলাখিনি প্ৰথমতে দি লওঁ। ডালচেনিটো দি ল'লোঁ, তাৰপিছতে জিৰা কেইটা, আৰু বাকী ইনগ্ৰিডিয়েণ্টছখিনি মই গোটেইখিনি একেলগে দি দিম। গেছটো বঢ়াই দিছোঁ। অলপ গৰম হ'লে ভাল আৰু তেতিয়া মছলা গোন্ধটো ধুনীয়াকৈ আহিব। এইখিনি অলপ গৰম হয় মই পনীৰৰ পেকেটটো কাটি ল'ম। এইখিনি প্ৰায় হৈ গৈছে, মই আৰু বৰ্তমান মই ভাবিছোঁ যে এইখিনি যিহেতু মই মিলাম, গতিকে এইখিনি মই অলপ ফ্ৰাই কৰি লওঁ। প্ৰথমতে বাটাৰ দি দিলোঁ, অমূল বাটাৰ ব্যৱহাৰ কৰিছোঁ। অমূল বাটাৰত অলপমান দিলেই হ'ল। অমূল বাটাৰ বৰ্তমান, পিছত আমি যিহেতু আকৌ ব্যৱহাৰ কৰিম। তাতে নহৰু কেইফুটামান দি দিলোঁ।
বহুত বস্তু নালাগে এই কাঢ়াই পনীৰত, খাবলৈ খুবেই সোৱাদ হয়। এতিয়া মই বিলাহীখিনি দি দিলোঁ। অকণমান কমপ্লিট থাকক, তাৰ মাজতে মই পনীৰখিনি কাটি লওঁ। কঢ়াই পনীৰৰ বাবে পনীৰৰ টুকুৰাখিনি অকণমান ডাঙৰ ডাঙৰ হ'লে ভাল। মই এনেকৈ দীঘলীয়াকৈ 4বাৰ কৰিলোঁ আৰু এনেকৈ 4বাৰেই কৰিলোঁ। গেছটো অফ কৰিছোঁ। বিলাহীখিনি খুব বেছি গলি যাব নালাগে, কাৰণ ইয়াক আমি আকৌ অলপ ফ্ৰাই কৰিবই লাগিব। এইখিনি হৈ থাকোঁতে এইখিনি ঠাণ্ডা হৈছে, মছলাখিনি আমি মিক্সিত গুড়া কৰি লওঁ। এনেকৈ অলপ ৰাফ গুড়া হ'লেই হ'ব, খুব বেছি মিহি গুড়া হ'ব নালাগে। আৰু এইটো মেথি পাতা দিম আমি শেষত, আৰু বিলাহীখিনিও হৈছে আৰু বিলাহী ফ্ৰাই পেনখিনিও টেষ্ট কৰিম। এই ফ্ৰাই পেনখনত আমি পনীৰখিনি লৰাই লওঁ। অকণমান নিমখ দি দিছোঁ, তেতিয়া সিজাটো সোনকালে হ'ব। এইখিনি হৈ গৈছে। এইখিনি অলপ ঠাণ্ডা হ'বলৈ থওঁ, এইখিনি মিক্সিত আমি অকণমান গুড়া কৰি ল'ব। এতিয়া আমি ফ্ৰাই পেনখন গৰম কৰিছোঁ, ইয়াত আমি এতিয়া বাটাৰ দিম। বাটাৰ দি পনীৰখিনি লৰাই দিম। লাইভত আহিছে। হেল্ল', কোনোবাই চাই আছে নেকি? ৰাতিপুৱা সময় নাই চাগে কাৰো। বাৰু একো নাই, মই মোৰখিনি কৰি থাকোঁ, আপোনালোকে চাব পিছত।
ইয়াৰ মাজতে মই ক্ৰীমটো খুলি থৈ দিওঁ, কামটো আগবাঢ়ি থাকক। পিছত লৰা চব্জিখিনি হোৱাৰ পাছত বিলাহী দি এইখিনি হয় মানে মই এইখিনি অলপ ঠাণ্ডা হৈছে, গতিকে মিক্সিত পিউৰিটো বনাই লওঁ। ইয়াত মই দি দিওঁ এই আলমণ্ড আৰু কাজু অকণমান দি দিছোঁ। এইটো মাজে মাজে লৰাই থাকিব দেই। জাষ্ট অলপ ফ্ৰাই হ'লেই হ'ল, তথাপি টেষ্টি লাগে অকণমান। এইটো মই মিক্সিত গুড়া কৰি লওঁ। এতিয়া মই এই কেপচি আৰু পিঁয়াজখিনি লৰাই লওঁ। হৈ গৈছে আৰু কাম বেছি নাই আৰু এইটো হৈ গৈছে। এই ফেনখনৰ প্ৰথমতে মই ইয়াত বাটাৰ দি দিলোঁ। অকণমান বাটাৰৰ পৰিমাণটো বেছিকৈ লাগিব। আৰু এইখিনি বাটাৰখিনি ভালকৈ গলাৰ পাছত পিঁয়াজ আৰু কেপচিখিনি লৰাই ল'ব লাগিব। 1 মিনিট 1.5 মিনিটমান লৰালেই হৈ যাব, খুব বেছি ভাজ খাব নালাগে, কাৰণ আকৌ বিলাহীৰ পিউৰিত অলপমান তাক ভাজি সিদ্ধ কৰিব লাগিবতো। কেপচিখিনি দি দিওঁ। অকণমান নিমখ দি দিওঁ। অকণমান হালধি, অলপ ৰঙৰ কাৰণে কাশ্মীৰী মিৰ্চৰ গুড়া, ধুনীয়া ফ্লেভাৰ এটা আহিছে কেপচি আৰু পিঁয়াজৰ।
ফ্ৰাই হৈছে আমি এতিয়া ইয়াতে বিলাহীৰ পিউৰিখিনি দি দিম বিলাহীৰ এয়া পিউৰিখিনি দি দিছোঁ অকণমান আধা গুড়া হৈছে একো নহয় তেনেকৈ দিলেই ভাল লাগে অলপ পানী দি ধুনীয়াকৈ লৰাই অলপ সময় সিদ্ধ হ'ব দিব লাগিব ঢাকনিখন মাৰি দিওঁ লাষ্টত খিনি দিব লাগিব অমূল পেজলৈ অশেষ ধন্যবাদ যে এনেকুৱা এটা প্লেটফৰ্ম দিছে আৰু যি পাৰোঁ আমি আপোনালোকৰ আগত আগবঢ়াব চেষ্টা কৰিছোঁ তাত ভুলভ্ৰান্তিও হ'ব পাৰে বা নতুন নজনা কথাও আমি শিকিছোঁ এইটো পেজত আহি কিনে তাৰ কাৰণে আমি যিসকল গুৰু হিচাপে পাইছোঁ তেওঁলোকক অশেষ ধন্যবাদ আৰু আমাৰ কিবা যিবিলাক আখুৱা থাকে আঙুলিয়াই দিলে আমি নিশ্চয় ভাল পাম পিছৰ খণ্ডবিলাকত যাতে আমি সেইবোৰ শুধৰাব পাৰোঁ আৰু অমূলৰ আৰু ইনোভেটিভ কিবা আমি উলিয়াব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম ঠিক আছে এইখিনি উতল আহিছে গতিকে আমি ইয়াত এতিয়া পনীৰখিনি ঢালি দিম প্ৰথমতে আমি আধাখৰীয়া কৰি থোৱা মছলাখিনি অলপ দি দিম গোটেই নালাগে অত্যন্ত বেছি হৈ যাব 2 চামুচ দিলে হৈ যাব ইয়াৰে ফ্লেভাৰটো খুব সুন্দৰ আহিছে আপোনালোকে এনেও এনেকুৱা মছলা ব্যৱহাৰ কৰি বিভিন্ন আঞ্জা পাতি দিলে ভাল পাব আৰু পনীৰখিনি মই দি দিলোঁ আৰু এতিয়া ক্ৰীমটো দি এই অমূল ক্ৰীমে মানে বেলেঞ্চটো ইমান ধুনীয়া আনে অমূল ক্ৰীম মানে আমি ৰাখোঁৱেই আৰু কাৰণ আমুল ক্ৰীমৰ বিৰাট টেষ্টটো ভাল আহে এনেকৈ সামান্যকৈ লৰাই দিব সকলো বস্তুৱে কম পৰিমাণত ব্যৱহাৰ কৰি থাকোঁ স্বাস্থ্যৰ কাৰণেও ভাল উপায় নাই কেনেকুৱা দেখিছে কালাৰটো এটা ধুনীয়া সুগন্ধ আহিছে আৰু বস্তুখিনি ধুনীয়াকৈ মিশ্ৰণটো ভাল হৈছে মোৰ মতে ভাল হৈছে গতিকে আৰু দুপৰীয়া ভাতৰ লগতে হওক ৰাতি পৰঠাৰ লগতে হওক এনেকৈ বনাই খাব অলপ সময় ঢাকনিখন মাৰি দিছোঁ তাৰপিছতে মই অকণমান প্লেটিংটো কৰিম গেছটো অকণমান কমাই দিছোঁ দেই ঠিক আছে ঠিক আছে চাওকচোন এইখিনি ধুনীয়াকৈ এয়া হৈ গৈছে শেষত এটা ভাল গোন্ধ থকা সুগন্ধি যিটো ইনগ্ৰিডিয়েণ্টছ মই ব্যৱহাৰ কৰোঁ সেইটো দিব ওলাইছোঁ আপোনালোকে সকলোৱে ব্যৱহাৰ কৰে এই কচুৰি মিঠি অকণমান দি দিম বৰ ধুনীয়া ফ্লেভাৰ আহিছে এতিয়া দেই গতিকে গেছটো অফ কৰি দিলোঁ আৰু আমি বাটিত চাৰ্ভৰ কাৰণে পূৰা ৰেডি
আহকচোন আজি এইটো আমি এই সুস্বাদু পনীৰ কঢ়াই পনীৰ ৰেচিপিটো আমি সোৱাদ লওঁ সকলোখিনি বেলেঞ্চ হৈছে নিমখ ক্ৰীম পনীৰৰ যিটো ফ্লেভাৰ গোটেইখিনি মা মছলা মানে কমপ্লিট সুন্দৰ হৈছে বুলি মোৰ ফালৰ পৰা মানে ভাবিছোঁ আপোনালোকে এইদৰে ঘৰত বনাই খাওক নিশ্চয় সোৱাদ পাব ৰেচিপিটো কেনেকুৱা পালে জনাব থেংক ইউ